কোন দিশে ভৱেশ কলিতাৰ ৰাজনৈতিক ভৱিষ্যত সভাপতিৰ পাছত এইবাৰ সমষ্টি কাঢ়ি নিয়াৰ হুংকাৰ ভৱেশ কলিতাক 2025তেই সন্যাস দিয়া হ'ল 2026ত ৰঙিয়াত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই মিত্ৰদল অগপ নেতাৰ বিস্ফোৰণ ৰাজনীতিৰ পৰা বিদায় অৱধাৰিত ভৱেশ কলিতাৰ সৌ সিদিনালৈকে আছিল ৰাজ্যিক বিজেপিৰ সভাপতি অসমত বিজেপিৰ হৰ্তাকৰ্তা বিধাতা আছিল ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা বিজেপিৰ বহু নেতাৰ ভৱিষ্যত নিৰ্ভৰ কৰিছিল ভৱেশ কলিতাৰ ইংগিতৰ ওপৰত কিন্তু হঠাৎ যেন সকলো উলটপালত হৈ গ'ল সাংসদ দিলীপ শইকীয়াই বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লোৱাৰ পাছৰে পৰা যেন ভৱেশ কলিতাৰ ৰাজনৈতিক ভাগ্যৰ চকৰি স্থবিৰ হৈ পৰিল সাধাৰণ এজন বিধায়ক হৈ পৰিল প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন কেবিনেট মন্ত্ৰীগৰাকী আশা কৰিছিল যে ৰাজ্যিক সভাপতিৰ পদ ত্যাগ কৰাৰ পাছত তেওঁক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত স্থান দিব কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই দূৰ দূৰণিলৈকে সেই আশা নাই বুলি স্পষ্ট কৰি দিয়াৰ পাছত এক প্ৰকাৰ অৱসৰেই ঘোষণা কৰিলে ভৱেশ কলিতাই ৰসতে নাম থোৱাৰ এটা কথা চলিছে হয় যিকোনো বস্তু ভালতে এৰিব লাগে বেয়া হ'লেগে থাকিব নালাগে মই সেইটো বিশ্বাস কৰোঁ আমি ছেকেণ্ড লাইন লিডাৰশ্বিপটো গ্ৰ' কৰিব লাগে মই কেতিয়াবাই সিদ্ধান্ত লৈছোঁ যে 26ত মই ইলেকশ্যন খেলিম যদি 29ত হয় 31ত হয় মই নেখেলোঁ আমি এজন নেতা বনাব লাগে এজনক জিতাই দিব লাগে আৰু তেতিয়া মোৰ কাৰণে এটা এচিভমেণ্ট বুলি কয় ছাকচেছটো তাতহে হয় নিজে হোৱাটোক ছাকচেছ নকয় মই আগতো বনাইছোঁ আৰু ভৱিষ্যতে মোৰ বনোৱাৰ কাৰণে মই যিহেতু আজি মাঘী পূৰ্ণিমা তিথি এই পবিত্ৰ তিথিতে মই কৈছোঁ কথা কিন্তু ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ এই ঘোষণাৰ পাছতেই আন এক বিস্ফোৰণ ঘটাইছে মিত্ৰদল অগপই অগপৰ সম্পাদক অৰ্ণৱ ভৰালীৰ বিস্ফোৰণ 26 নহয় 25তেই বিদায় নিশ্চিত ভৱেশ কলিতাৰ মুখৰ হাঁহি নোহোৱা হৈছে ভৱেশ কলিতাৰ কলিতা ডাঙৰীয়াই মানে যিটো কৈছে তেওঁ 26, 27, 28ত যিটো সন্যাস লোৱাৰ কথা কৈছে আচলতে তাৰ কোনো যুক্তিযুক্ততা নাই ইতিমধ্যে কলিতা ডাঙৰীয়াক ৰঙিয়া সমষ্টিবাসীয়ে 2025 চনতেই তেওঁ সন্যাসলৈ পঠিয়াইছে তেওঁৰ মুখমণ্ডলে চালে আজি কি বুলি কয় কিছুদিন ধৰি খুব বেয়া লাগে আমাৰ তেওঁ আনকি হাঁহিটো খোলাকৈ হাঁহিব পৰা নাই তেওঁ হাঁহিটো জোৰকৈ হাঁহিবলগীয়া হৈছে আৰু এই ক্ষেত্ৰত তেওঁ নিজেও উপলব্ধি কৰিছে যে অগপ নেতাগৰাকীয়ে লগতে এই বুলিও দাবী কৰে যে 2026ত ৰঙিয়া বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব অসম গণ পৰিষদে মানে তেওঁৰ অৱস্থা কি হৈ আছে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে 2026 চনত ৰঙিয়া বিধানসভা সমষ্টিটো অসম গণ পৰিষদ দলে প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত বা কি বুলি কয় নিৰ্বাচন খেলাৰ ক্ষেত্ৰত 100% আমি নিশ্চিত বুলি আত্মবিশ্বাসী আমি দৃঢ় বিশ্বাসী আৰু আমি সেই মানসিকতাৰে আমি ৰাইজৰ মাজত সোমাইছোঁ কাম কৰি গৈ আছোঁ আৰু আমি যথেষ্ট বিশ্বাসী যে 2026 চনত আমি ৰঙিয়া সমষ্টিত অসম গণ পৰিষদৰ বিধায়ক থাকিম স্বাভাৱিকতে ৰাজ্যিক সভাপতিৰ চকী যোৱাৰ পাছত আন বিৰোধী নহয় খুদ মিত্ৰদল অগপৰ পৰাই প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা সভাপতিৰ পদ ত্যাগ কৰাৰ পাছত এইবাৰ মিত্ৰদলেই তেওঁৰ সমষ্টি কাঢ়ি নিয়াৰো ভাবুকি প্ৰদান কৰিছে এনে পৰিস্থিতিত ভৱেশ কলিতাৰ ৰাজনৈতিক ভৱিষ্যত কোন দিশে গতি কৰে সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট